মই আমাৰ যোৰহাটৰ ৰাইজৰ ওচৰত মই কিয় নাযাম যদি আজি যোৰহাটৰ ৰাইজে আমাক লোকসভা নিৰ্বাচনত আশীৰ্বাদ প্ৰদান কৰিলে এইবাৰ ক'লে আমাৰ নিজৰ ভোটৰ যোগেদি যে আপোনালোকে আৰু অলপ কষ্ট কৰক তো আমি ৰাইজৰ মাজত আমি কিয় নাযাম কিয় তেওঁলোকৰ কথা নুশুনিম আমি মাত্ৰ ৰাইজৰ লগত সংযোগ আমি সৃষ্টি কৰিছোঁ যি আমাৰ সকলো কৰ্তব্য যে আমি ৰাইজৰ মাজত থাকি যিসকলৰ আমি কিবা কাৰণত যিসকলৰ ওচৰত আমি যাব নোৱাৰিলোঁ তেওঁলোকৰ ওচৰত গৈ লাগে ৰাইজৰ মাজত দলৰ প্ৰতি এতিয়াও মনোভাৱ ভাল কিন্তু আমাৰ যি এটা সলনি এটা প্ৰক্ৰিয়া নতুন কংগ্ৰেছ সৃষ্টি কৰা যে আমি এটা উদ্দেশ্য লৈ যোৱা 10 মাহৰ ভিতৰত আমি এটা উদ্দেশ্য লৈ কামখিনি কৰি আছিলোঁ আমাক আৰু অলপ সময় লাগিব নতুন কংগ্ৰেছ ৰাইজৰ মাজত লৈ যাবলৈ সেইখিনি আমাৰ চেষ্টাত থাকিব আৰু মই ইয়াৰ আগতেও কৈছিলোঁ যে 10 মাহ যথেষ্ট কম সময় এটা বিশাল দলৰ ভিতৰত বহুতখিনি নতুন তাত এটা কৰ্ম সংস্কৃতি আনা আৰু সেইকাৰণে আমি আগন্তুক দিনটোক সময় মূল্যৱান ধৰি আমি কামখিনি কৰি যাম